নমস্কাৰ। আজি মই এই যিখন ফিল্ডত থিয় হৈ আছোঁ, এই ফিল্ডখন আচলতে আমাৰ যিখন শাক পাচলিৰ পাইকাৰী বজাৰ, এই ফিল্ডখনতে হয়। বৰ্তমান ডাল ছিজন, ঠিক ছিজনত নৱেম্বৰ মাহৰ পৰা আৰম্ভ হয়। খুব ডাঙৰ বজাৰ, নিশ্চয় মোৰ আগৰ ভিডিঅ'ত আপোনালোকে চালে দেখা পাব। খুব ডাঙৰ বজাৰ আৰু শাক পাচলিৰ পাইকাৰী বজাৰ। কিন্তু এই বজাৰখনৰ আমাৰ এটা ডাঙৰ অসুবিধা আছিল কি, যে আমাৰ ৰাস্তাৰ খুব অভাৱ। মানে এই বজাৰত গাড়ী মটৰ অহা যোৱা কৰাৰ কাৰণে যি পথ লাগে, মানে ৰাস্তা লাগে, সেই ৰাস্তাৰ অভাৱৰ কাৰণে কৃষকসকলেও কমপ্লেইন কৰি থাকে আৰু শাক পাচলিৰ পাইকাৰী যিবিলাক ব্যৱসায় আছে তেওঁলোকেও কমপ্লেইন কৰে যে ৰাস্তাৰ খুব অভাৱ হয়। গতিকে এনেকৈ আমাৰ বজাৰখন চলি থাকিলে, ৰাস্তাৰ যি অসুবিধা হৈ আছিল, এইভাৱে বজাৰখন বহুদিনৰ পৰা চলি আহিছিল। তাৰে একাংশ কিছুমান মানুহে এই বজাৰখনকলৈ কমপ্লেইন কৰে যে এই যে মোৰ পিছপিনে দেখিছে, এইটো হ'ল চিকিৎসালয়, চৰকাৰী চিকিৎসালয়। এই চৰকাৰী চিকিৎসালয়ৰ ভিতৰেদি গাড়ী আহে আৰু মোৰ এই পিছপিনে আপোনালোকে দেখিছে, এইটো হ'ল আউটপোষ্ট। এই আউটপোষ্টৰ পিনেৰে গাড়ী আহিলেও কমপ্লেইন, মানে অভিযোগ দিয়ে, আৰু চিকিৎসালয়ৰ ভিতৰৰ ফালেদি গাড়ী আহিলেও সেই একাংশ মানুহে সদায় আমাৰ উপায়ুক্ত মহোদয়ক অভিযোগ দিয়ে। গতিকে সেইকাৰণে আমি ভাবিলোঁ এই বজাৰখনৰ এটা খুব ভাল আমি পথ নিৰ্মাণ কৰাৰ কাৰণে আমি ৰাইজে আগভাগ ল'লোঁ। আৰু কথা হ'ল, এই যিখন শাক পাচলিৰ পাইকাৰী বজাৰ, এই শাক পাচলিৰ পাইকাৰী বজাৰখন মাত্ৰ 4 ঘণ্টাৰ পৰা 5 ঘণ্টাহে হয়। ৰাতিপুৱা 4 বজাৰ পৰা 8টাৰ ভিতৰত বা 9টাৰ ভিতৰত এই পাইকাৰী বজাৰখনত বেচা কিনা শেষ হৈ যায়। গতিকে এই বজাৰখন এই 4 ঘণ্টা বা 5 ঘণ্টাৰ ভিতৰত এই বজাৰখন চলি থাকে। কিন্তু একাংশ কিছুমান মানুহে কেনেকৈ এই বজাৰখন ধ্বংস কৰিব পাৰে সেইটোত লাগি থাকে। ইয়াত কিন্তু ৰাজনৈতিক নেতাও জড়িত হৈ থাকে। সেইকাৰণে আজি কেইদিনমান আগত আমাৰ বজাৰৰ যিখন পৰিচালনা সমিতি আছে, এই পৰিচালনা সমিতিৰ নেতৃত্বত 12খন গাঁৱৰ মানুহে আমি আলোচনা কৰি আমি কি কৰিলোঁ, এই মোৰ পিছপিনে থকা এইটো হ'ল সিডলি বিল। এই সিডলি বিলটো কিন্তু আজি বহু দিনৰ পৰা ব্ৰহ্মপুত্ৰৰ পৰা যেতিয়া বানপানী আহে, বানপানীৰ সময়ত ব্ৰহ্মপুত্ৰৰ পৰা ঘলা পানী আহি আহি এই বিলটো বকি যাব ধৰিছে, যাৰ ফলত ইয়াত মাছ নাথাকে। আৰু এই বিলটো খৰালি ছিজনত এই বিলটোত কি হয়, 3 ফুট 4 ফুট পানী থাকে, কিন্তু আজিকালি 1.5 ফুট 1 ফুট পানী থাকে। তাৰমানে বিলটো লাহে লাহে বকি যাব ধৰিছে। সেইকাৰণে ৰাইজে আলোচনা কৰি এই বিলটো খনন কাৰ্য চলোৱা হ'ল আৰু এই বিলৰ মাটিখিনি আমাৰ বজাৰত পথ নিৰ্মাণ কৰাটো ব্যৱহাৰ কৰা হ'ল। সেই লৈ আমাৰ ৰাইজে আলোচনা কৰি আমাৰ গোটেই যিবিলাক ব্যৱসায়ী আছে বা ৰাইজ আছে, প্ৰত্যেকেই যায় যি ধৰণে বৰঙণি দিব পাৰে, সেই বৰঙণিৰ টকাৰে এই বজাৰখনত এই মাটিবিলাক তোলা হৈছে। চাওক, মই আপোনালোকক দেখুৱাইছোঁ। আৰু এটা কথা সদায় আমি প্ৰত্যেকেই জানো যে ৰাইজে নখ জোকাৰিলে নৈ বয়, আৰু সঁচাকৈ আজি সেইটোৱে প্ৰতিফলিত হ'ল। আমাৰ এটা ডাঙৰ যিটো আমাৰ মানে অসুবিধা বজাৰৰ ৰাস্তাৰ, সেই অসুবিধাটো এতিয়াৰ পৰা আৰু আমাৰ নহয়। মই আপোনালোকক একবাৰ ৰাস্তাটো দেখুৱাই আছোঁ। এই যিটো বজাৰৰ পথ আমি নতুনকৈ নিৰ্মাণ কৰিলোঁ, সেই পথটো মই আপোনালোকক দেখুৱাই আছোঁ। হৈছে সেই পথটো, চাওক, মই আপোনালোকক দেখুৱাই আছোঁ। এই পথটো, এইটো একদম আমি নতুনকৈ নিৰ্মাণ কৰিলোঁ। এই পথটো এতিয়া এই পথেৰে যদি 10 চকীয়া 12 চকীয়া যদি বাহনো আহে, কোনো অসুবিধা নহয়। চাওক, আমি ৰাইজে এটা সিদ্ধান্ত লৈছোঁ। এতিয়াৰ পৰা আমাৰ দলগুমা বুদুচৰ ৰাইজে এটা সিদ্ধান্ত লৈছোঁ, আমি এখন খুব ধুনীয়াকৈ কমিটি গঠন কৰি কেনেকৈ আমাৰ বজাৰখন আমি উন্নয়ন কৰিব পাৰোঁ, সেইটোৰ ওপৰত আমি গুৰুত্ব দিম। আৰু আমি এনেকুৱাভাৱে উন্নয়ন কৰিম, আমাৰ মনত এটা আশা আছে, যাতে অসমৰ ভিতৰত প্ৰথম শাক পাচলিৰ পাইকাৰী বজাৰ কৰিব পাৰোঁ। সেইটোৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিম। গতিকে আপোনালোকক মই সেইকাৰণে দেখুৱালোঁ যে এই বজাৰৰ ৰাস্তাটো কেনেকুৱা হৈছে। চাওক, আমি এই বজাৰখনৰ ওপৰত বহু পৰিয়াল জীৱিকা নিৰ্বাহ কৰি আছে, আৰু যিবিলাক দোকানী আছে
প্ৰত্যেকে এই বজাৰখনৰ উন্নয়নৰ কাৰণে আগবাঢ়ি আহিছে, ৰাইজ আগবাঢ়ি আহিছে। গতিকে আমি যিমানখিনি সম্ভৱ আমি এই বজাৰখন উন্নয়ন কৰাৰ কাৰণে আমি আগভাগ ল'ম। মই ৰাস্তাটো আপোনালোকক আৰু এবাৰ দেখুৱাইছোঁ। এইটো হৈছে নতুন ৰাস্তা, নতুনকৈ নিৰ্মাণ কৰা হৈছে, চাওক। গতিকে নতুনকৈ নিৰ্মাণ কৰা হৈছে এইটো ৰাস্তা, মই আপোনালোকক দেখুৱাই আছোঁ। এই চাওক। গতিকে আমাৰ এইটো এটা ডাঙৰ অসুবিধা আছিল। আজিৰ পৰা আমাৰ আৰু এই অসুবিধাটো নহয়। গতিকে আমি সকলোৱে এই দলগুমা অঞ্চলবাসী ৰাইজে কি হিন্দু, কি মুছলিম, কি মিয়া, আমাৰ সেইটো কথা নহয়। আমি প্ৰত্যেকে হাতে হাত ধৰি এই বজাৰখন কেনেকৈ উন্নয়ন কৰিব পাৰোঁ আমি সেইটোত আগবাঢ়ি আছোঁ। আৰু লগতে মই আপোনালোকক আৰু এটা কথা কৈছোঁ কি, যে আমি বজাৰখনৰ যি উন্নয়ন কৰিম, কি উন্নয়ন কৰিম, মই আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাই থাকিম। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব। গতিকে মই এইখিনি আপোনালোকক দেখুৱালোঁ। গতিকে বন্ধুসকল, মই এইখিনি আপোনালোকক দেখুৱালোঁ। ধন্যবাদ।